নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ চাকৰি মুকলি কৰিছে 2025 বৰ্ষৰ কাৰণে। গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় আৰু টোটেল 5000 প্লাছ আপোনালোকে ভেকেন্সি দেখিবলৈ পাব। অসমৰ বাবে সকলোৰে বাবে চাকৰি আহিছে। আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ এই ভিডিঅ' যোগে জনাই দিয়া হ'ব। 10 পাছ 12% ডিগ্ৰী পাছ সকলোৰে বাবে চাকৰি দেখিবলৈ পাব। সো কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, সিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰি পায়, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত আপোনালোকে দেখিছে কৃষি বিভাগৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি আহি গৈছে। 2025 বৰ্ষৰ কাৰণে ভেকেন্সিখিনি আহিছে। এপ্লাই ফৰ ফিল্ড এছিষ্টেণ্ট লেভেলৰ ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। আৰু ভেকেন্সিখিনি আপোনালোকে দেখিছে জুলাই মাহৰ 30 তাৰিখে আপডেটটো আহিছে। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। সো কেনেদৰে আবেদনসমূহ কৰিব মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ। সো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব। মই আপোনালোকক পোনপ্ৰথমে ইয়াৰ ভেকেন্সিখিনি অভাৰভিউটো মই আপোনালোকক জনাই দিছোঁ। কৃষি বিভাগ ভৰ্তি আহিছে। অৰ্গেনাইজেশ্যন নাম আপোনালোকে দেখিব যে ইণ্ডিয়ান এগ্ৰিকালচাৰ ৰিচাৰ্চ ইনষ্টিটিউট, এগ্ৰিকালচাৰ বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে। আৰু পোষ্ট নেমখিনি আহিছে দেখিব পাইছে ফিল্ড এছিষ্টেণ্টৰ ভেকেন্সি আহিছে। আৰু টোটেল পোষ্ট আছে আপোনালোকৰ ভেৰিয়াছ। আৰু এপ্লাই মোডটো আপোনালোকে দেখিব পাইছে অনলাইন বা ইমেইল। হু কেন এপ্লাই, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। সো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰে। কৃষি বিভাগ ভৰ্তি আহি গৈছে। আৰু 28,000 পৰা 78,000 টকা পৰ্যন্ত আপোনালোকে চেলাৰীসমূহ লাভ কৰিব পাৰিব। আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পৰা 25 বছৰ বয়সৰ সকলো কেণ্ডিডেটে ভেকেন্সিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBCৰ ক্ষেত্ৰত 3 বছৰকৈ, PWBDৰ ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সনসমূহ লাভ কৰিব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত কোনো এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBCৰ কোনো নাই, SC SC PWD কোনো এপ্লিকেশ্যন ফিজ নাই। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ সুযোগ এটা আহিছে, এটা সুবিধা আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে। সিলেকশ্যন প্ৰচেছ দেখিব পাইছে ইণ্টাৰভিউ হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাছ কৰিলে আবেদনসমূহ কৰিব পাৰিব। সো যদি আপোনালোকে 10 পাছ কৰিছে মিনিমাম, তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। সো এটা আপোনালোকৰ বাবে ডাঙৰ সুযোগেই আহিছে আৰু সুবিধাও আহিছে। সো সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। সিলেকশ্যন প্ৰচেছটো অনলি ইণ্টাৰভিউ বেচিছত আপোনালোকৰ সিলেকশ্যনসমূহ কৰা হ'ব। সো ইয়াত আপোনালোকে ডিটেইলছখিনি আপোনালোকে ধুনীয়াকৈ দেখিব পাইছে। আপোনালোকৰ বাবে ডাঙৰ সুযোগ আহিছে, এটা সুবিধা আহিছে। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপোৰ্ট সাইজ ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব, ছিগনেচাৰ প্ৰয়োজন হ'ব, আধাৰ কাৰ্ড লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেট সকলোৰে ক্ষেত্ৰত নালাগে। যিসমূহ কাষ্ট আপোনালোকৰ হয় তেওঁলোকৰহে লাগিব কাষ্টৰ। ফৰ এক্সাম্পল SC ST হ'লে লাগিব, OBC হ'লে লাগিব, আৰু EWS হ'লে লাগিব। বাকী জেনেৰেল কাষ্টৰ কোনো কাষ্ট চাৰ্টিফিকেট নালাগে, নাথাকে। সো তেওঁলোকৰ বাবে কোনো কাষ্ট চাৰ্টিফিকেট নালাগেও। আৰু এছপ'ৰ কাৰণে আপোনালোকে SSLC যিখন এডমিট কাৰ্ড সেইখন প্ৰভাইড কৰিব পাৰে, নাইবা আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেটখনো দিব পাৰে। সো এইকেইটা ডকুমেণ্টছ হ'লে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। 2025 বৰ্ষৰ কৃষি বিভাগৰ ফালৰ পৰা ডাঙৰ ভৰ্তি মুকলি কৰি দিছে। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আবেদনসমূহ বৰ্তমান চলি আছে। সো মই এপ্লাই লিংকটো ডেছক্ৰিপশ্যনত দিয়াই থাকিব। সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে আবেদনসমূহ কৰি ল'ব। সো কেনেদৰে আবেদনসমূহ কৰিব মই সকলোখিনি কথা জনাই দিছোঁৱেই। সো যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। মই আকৌ এবাৰ আপোনালোকক অভাৰভিউটো দি দিছোঁ। ভেকেন্সি নেমটো মই আকৌ এবাৰ জনাই দিছোঁ। ফিল্ড এছিষ্টেণ্টৰ ভেকেন্সি আহিছে। টোটেল পোষ্ট দেখিব পাইছে ভেৰিয়াছ বহুখিনি ভেকেন্সি আহিছে। সো যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ বাবে ডাঙৰ এটা সুযোগ আহি গ'ল আপোনালোকৰ বাবে। সো এই সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। কৃষি বিভাগৰ আণ্ডাৰত যিখিনি ভেকেন্সি মুকলি কৰিছে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু আপোনালোকৰ বাবে এটা ডাঙৰ বিগ অপৰচুনিটি আহিছে। সো মই আপোনালোকক অভাৰভিউটো জনাই দিলোঁৱেই। কৃষি বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। সো ইয়াত দেখিব পাৰিছে মই আপোনালোকক এপ্লাই কৰা লিংক আৰু এডভাৰটাইজমেণ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। সো সেই লিংকৰ পৰা গৈ আপোনালোকে ফাৰ্ষ্ট টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে এপ্লাই লিংক আহিব, আৰু এপ্লাই লিংকত গৈ আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। আৰু অকল ডকুমেণ্টছকেইটা আপলোড কৰিলে এপ্লাইসমূহ হৈ যাব। সো আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে, এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফলোটো কৰি দিয়ক। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আজিলৈ আপুনি লগ পাম।